নমস্কাৰ। চৰকাৰ পাতি কোনো লাভ নাই, কাৰণ কোনেও কাৰো সমস্যা কেতিয়াও সমাধান কৰিব নোৱাৰে। নোৱাৰাৰ বহুত কাৰণ আছে। বিভিন্ন মানুহৰ বিভিন্নটা সমস্যা। কোনোবাৰ চাকৰিৰ সমস্যা, কোনোবাৰ মাটিৰ সমস্যা, কোনোবাৰ ঘৰ নাই, কাৰোবাৰ ছোৱালী বিয়া দিব পৰা নাই, কোনোবাই আকৌ ল'ৰা বিয়া দিব পৰা নাই, কাৰোবাৰ ইনকাম নাই। মুঠতে সমস্যা বহুত সমস্যা। এতিয়া কথাটো হ'ল যে সমস্যা সমাধান কৰিব কোনে? সমস্যা সমাধান কৰাৰ কাৰণেও আমি চৰকাৰ পাতি দিওঁ, কিন্তু চৰকাৰেও নিজৰ সমস্যাবিলাকহে সমাধান কৰে। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে মণিপুৰত যিহেতু নতুন ৰাজ্যৰ বাবে জাতি সংঘৰ্ষৰ কাজিয়া লাগি আছে। ভাৰত চৰকাৰে দি দিব লাগে, নতুন নতুন ৰাজ্য বহু কেইখন বনাই দিব লাগে, আৰু তাতে যাৰ যাৰ যি সমস্যা আছে সেই ৰাজ্যসমূহত আহি সমাধান কৰিলে হয়। সঁচা কৰি সমস্যা আছে, নতুন নতুন ৰাজ্য লাগে, নতুন ৰাজ্য হলেহে দেশৰ বহু সমস্যা সমাধান হ'ব। সমস্যাসমূহ আজিকালি আমাৰ ভাৰতত জাতিগত সমস্যা বহুত। গতিকে নিজা যেতিয়া ৰাজ্য দিয়াৰ পিছত সেই চিষ্টেমবিলাক টোটেলি বন্ধ কৰি দিব লাগিব, আৰু যাতে কোনোৱে ৰাজ্য বিচাৰিব নোৱাৰা। গতিকে মই এটা কথা কম যে যদি নতুন ৰাজ্য দিয়া হয়, তেতিয়া বহুতখিনি সমস্যা সমাধান হ'ব। বহু জাতি সংগঠনে নতুন নতুন ৰাজ্য বিচাৰি আছে, দি দিব লাগে। ক'ত যাব? ভাৰতৰ পৰা বেলেগত নাযায় নহয়, কেৱল ৰাজ্যহে বাঢ়িব। ভাৰতটো ভাৰতে হৈ থাকিব। তেনেকে হলে ময়ো এখন নতুন ৰাজ্য পালো হয়। বিভিন্ন সমস্যাত থকা মানুহখিনিক নতুন নতুন ৰাজ্য দিব লাগে। তেওঁলোকে নতুন নতুন ৰাজ্য হলে নতুন নতুন চাকৰি বাকৰি, নিবনুৱা সমস্যা সেইবিলাক নিজে নিজে নতুনকৈ কৰি মানুহখিনিক চলাই লৈ যাব পাৰি। সমস্যা সমাধান কৰিবৰ কাৰণে নেতা মন্ত্ৰী বিলাকে কোনোদিনে আগবাঢ়ি নাহে, এইবিলাক মিছা কথা। তেওঁলোকৰ নিজৰ স্বাৰ্থৰ হকে তেওঁলোকে নিজে উপাৰ্জন কৰি খাবৰ কাৰণে টকা পইচা সমূহ তেওঁলোকে নিজক লগাৰ কাৰণে তেওঁলোকে নেতা মন্ত্ৰী হয়, বাকী সকলো নাটক। মই সেইবাবে সকলোকে ক'ম, ভাৰত চৰকাৰক ক'ম যে নতুন ৰাজ্য, সঁচা কৰি নতুন ৰাজ্য দিয়ক, আৰু সেই ৰাজ্যসমূহে ভালকে কাম কৰক। বহু ৰাজ্য আছে তেনেকুৱা নতুনকে বিচাৰি আছে। এতিয়া মণিপুৰৰ সমস্যাটো আজিলৈকে সমাধান নহল, কিয় নহল এই বস্তুটো ময়ে বুজি নাপাওঁ। ভাৰত চৰকাৰে কি কৰিব বিচাৰিছে, কি কৰিব বিচৰা নাই। যদি ৰাজ্য নতুনকে দিব লাগে, লৈ লওক, কি আপত্তিটো আছে। ভাৰতৰ পৰাতো তেওঁলোকে গুচি যোৱা নাই ন। সৰু সৰু ৰাজ্য সঁচা কৰি দিবই লাগে। বাৰে বাৰে মই কৈ আছো। এতিয়া কমতাপুৰেও বিচাৰি আছে, আৰু কোনো ৰাজ্য বিচাৰিছে, কিন্তু কেৱল ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ধুনীয়াকে সৰু সৰু মেপ বনাই যদি নতুন নতুন কিছুমান ৰাজ্য, ভাষা কেন্দ্ৰিতটো ৰাজ্য আচলতে হ'বই নালাগে। ভাষাৰ ক্ষেত্ৰত যদি ৰাজ্য হয়, আকৌ গোটেই জীৱন তেনেকে বিচাৰি থাকিব। আৰু আজিকালি বহু মানুহৰ মাটি সম্পত্তি নাই, নাথাকাৰ কাৰণে বহু বেল্টৰ মাটি আছে, তেওঁলোকে এক শ্ৰেণীয়ে ধনী হৈ যায়, বেল্টৰ মাটি বিক্ৰী কৰিব নিদিয়াৰ কাৰণে তেওঁলোকে তেনেকে উন্নতি নোহোৱাকে ৰৈ আছে। কোনোবাই যাতে উন্নতি কৰিব, হয়নে নহয়? আপোনালোকে ভালকে চিন্তা চৰ্চা কৰক, আৰু কৰি কিনে ভাবক যে আচলতে দেশখন ৰাজ্যখন তেনেকে চলাই থাকিলে নহয়। সৰু সৰুকে চলাক, আৰু ভাৰতৰ লগত মিলি জুলি থাকি চলালে ভাল হ'ব। আজি গুৱাহাটীৰ কথাই ক'লো, গুৱাহাটীত আপোনাৰ অলপ বৰষুণ দিলেই বহুত বানপানী। সৰু ৰাজ্য এটা যদি হল হয়, চলালে হয়। কথাটো বুজি পাইছেনে? গতিকে বেছি নকওঁ, ভালকে চিন্তা চৰ্চা কৰি যাক যাক ৰাজ্য লাগে ভাৰত চৰকাৰক আবেদন জনালে হ'ল। ধন্যবাদ।